ৰোল এটা বনাব এইটো ঘৰতে কেনে সহজতে বনোৱা পাৰে প্ৰচেছখিনি ধুনীয়াকৈ দেখুৱাই আছোঁ আৰু মানে এনেকুৱা লাগছে এইবাৰ কমেণ্টত ক'বচোন তেতিয়াই ভাল লাগে আৰু এনেকৈ মানে চবেই এনেকৈ ঘৰৰ ৰেচিপি সকলোৱে ধুনীয়াকৈ 1 নম্বৰ প্ৰচেছ হৈ গ'ল। এবাৰ 2 নম্বৰ মানে ৰুটিখন ধুনীয়াকৈ বেলি ল'ব লাগিল। কেনেকৈ কি কৰোঁ ধুনীয়া নমস্কাৰ কলিজাসকলে এটা সুন্দৰ ৰেচিপি লৈ স্বাগতম জনালোঁ। তো অলপ লোকটো আজি কেনে লাগিছে কমেণ্টত একবাৰ কবিচোন। দেশী বস্তু ৰোল আজি মানে ৰোল এটা বনাব আহিছোঁ ঘৰতে কেনে সহজতে বনোৱা পাৰে প্ৰচেছখিনি ধুনীয়াকৈ দেখুৱাই আছোঁ আৰু মানে ৰাতিপুৱা হওক বা গধূলা হওক মানে চাহ একাপ বগা বগা গাখীৰৰ চাহ কাৰণে এটা ৰেচিপি মানে প্ৰতিটো এটা ৰোল। তো কি ৰোল কেনেকুৱা কি তো আপোনাৰ ভিডিঅ'টো চালে গম পাব। তো বেছি দিন নকৰি ভিডিঅ'টো আজি আৰম্ভ কৰোঁ ব'লা। ৰেচিপিটো বনোৱাৰ আগতে ধুনীয়াকৈ লাগিব আমাক লাগিব আলু আপোনাৰ লগত ইচ্ছা যেনেকৈ লৈ পেলাই 3টা লয় 4টা লয় যিখিনি অলপ তো ধুনীয়াকৈ মই এইখিনি ধুনীয়াকৈ লৈছোঁ 2-3টা। তো এইখিনি ধুনীয়াকৈ চেলাই ল'ম। তো ক'লে ধুনীয়াকৈ আলুকেইটা ধুনীয়াকৈ কুটি লৈছোঁ চেলাই লৈছোঁ চৰি। তাৰপিছত নৰসিংহ পাত লৈছোঁ অলপ এইখিনি ধুনীয়াকৈ সৰু সৰুকৈ কাটি ল'ম। দিছে ধুনীয়াকৈ কেঁচা জলকীয়া এইখিনি ধুনীয়াকৈ কাটি ল'ম আৰু আপোনালোকৰ ইচ্ছা যিমান জলকীয়া সিমানেই দিব পাৰি। মই সিমান এটা ইমান আমাৰ ঘৰত নচলে না। তো এইখিনি ধুনীয়াকৈ অলপ অলপকৈ কুটি ল'ম। তো ক'লে এইখিনি ধুনীয়াকৈ উহাব দিব লাগিব না। সেইটো অলপ সৰু সৰুকৈ ধুনীয়াকৈ কাটি ল'ম। তেনেকৈ অলপ সৰু সৰুকৈ কাটি ল'লে হ'ল আৰু তো এটা আলুৰ 4 পিচ কৰিছোঁ। তো ধুনীয়া হৈ গ'ল চাব পাৰে। তো এইখিনি আছে আলু আৰু দি আছে নৰসিংহ আৰু জলকীয়া। আলুখিনি ধুনীয়াকৈ এতিয়া উহাই ল'ব লাগিব মানে। তো ক'লে নিশ্চয় দেখিছে এটা ধুনীয়া কেৰাহী সৰু চাই। তো এতিয়া অলপ পানী দি ল'ম। ধুনীয়াকৈ গেছটো জ্বলাই ল'ম। ধুনীয়াকৈ জ্বলাই ল'লোঁ। তো যিখিনি আছে ধুনীয়াকৈ আলুখিনি তো আলুখিনি দি ল'ম। তো ক'লে নিশ্চয় চাব পাৰে ধুনীয়াকৈ এইখিনি ধুনীয়াকৈ অলপ সময় থৈ দিব লাগিব। এনেকৈ মানে উতলোৱাকৈ মানে বইল দিয়া হয় ধুনীয়াকৈ মানে লাৰিত দিয়াৰ লগে লগে ধুনীয়াকৈ বইল হৈ যায় মানে দি ধুনীয়াকৈ অলপ উতলি আছে। দি আছে মছলা দি আছে তো জিৰা দি আছে নিমখ দি আছে তো চিকেন মছলা। তো আপোনালোকে এইটো মানে এইটো মছলাটো ইউজ কৰিব পাৰে নোৱাৰিব পাৰে বা ৰেড চিলিটো অলপ দিব পাৰে। তো এইখিনি উহাই আৰু মানে বেলেগ প্ৰচেছখিনি দেখুৱাই আছোঁ। তো ক'লে ধুনীয়াকৈ কাম হৈ আছে যিখিনি এবাৰ আৰু এক্সট্ৰাকৈ মানে এতিয়া প্ৰচেছটো কৰিব লাগিব মানে এতিয়া হ'লে এতিয়া লাগিব আমাক অলপ আটাও ল'ব পাৰে বা ময়দাও ল'ব পাৰে আপোনালোকে। এতিয়া মই ময়দা নাই আৰু সেয়ে ল'ম আটাই ল'ম। তো কেনেকুৱা কি প্ৰচেছখিনি দেখুৱাই আছোঁ ভিডিঅ'টো যে চাই থাকে। ধুনীয়াকৈ এটা কাপ লৈ দিছোঁ। এই কাপটো এতিয়া 1 কাপ দিম। ধুনীয়াকৈ এইখিনি 1 কাপ দিছোঁ। তো আৰু অলপমান দিম। তো আপোনালোকৰ ইচ্ছা যিমানেই বনাই সিমানেই লাগিব হয়নে নহয়। ক'লে 1 নম্বৰ প্ৰচেছটো হৈয়ে আছে। এবাৰ 2 নম্বৰ প্ৰচেছত ধৰিছোঁ। যি আটা আছে অলপ মানে এতিয়া অলপ এড কৰিম নিমখ আৰু এতিয়া অলপ বেকিং পাউডাৰ। সেইখিনি ধুনীয়াকৈ পানী দি মিক্স কৰি মাৰি ল'ম। তো ক'লে অলপ স্লাইডকৈ অলপ পানী দিছোঁ। তেনেকৈ ধুনীয়াকৈ অলপ মাৰি ল'ম। তো ক'লে মানে টুপিটো কেনেকুৱা লাগছে একবাৰ কমেণ্টত ক'বচোন তেতিয়াই ভাল লাগে আৰু এনেকৈ মানে চবেই এনেকৈ ঘৰৰ ৰেচিপি বনাই খাব লাগে তেতিয়াই মানে চলি থাকিব হয়নে নহয়। মানে ঘৰত ৰেচিপি বনোৱাটো ভাল কথা। তো আপোনাৰ ময়ো বানি থাকোঁ কেতিয়াবা আৰু কিছুমান কথা সুধোৱা দিছোঁ মাদাৰক সিমানটো নাজানে নিমখ কিমান দিব লাগে এনেই জীৱনটো তেতিয়া নিমখ হৈ গৈছে মানে তেতিয়া আৰু বেছিকৈ নিমখ দিয়া খাবই নোৱাৰা হৈ যাব সেইটো বেলেগ কথা। তো এতিয়া আলু ধুনীয়াকৈ সিজি গৈছে। তো
তো এইখিনি ওলাই লওঁ আৰু এইখিনি আলু পিটিকা কৰিব লাগিব মানে আলু পিটিকা যেনেকুৱা ঘৰত কৰে সেনেকুৱা কৰিব লাগিব ধুনীয়াকৈ আটাখিনিও ধুনীয়াকৈ মেলি লৈছোঁ মাৰি লৈছোঁ ধুনীয়াকৈ তো এতিয়া 15 ছেকেণ্ডমানকৈ থৈ দিছোঁ তো মানে ভাল আৰু ধুনীয়াকৈ সিজি হৈ যায় মানে চফ হৈ যায় চফ নিশ্চয় দেখিছে ধুনীয়াকৈ সিজি গৈছে তো এইখিনি ধুনীয়াকৈ ওলাই ল'ম পূৰা সিজি গৈছে তো এইখিনি ধুনীয়াকৈ ওলাই ল'ম তো ধুনীয়াকৈ ওলাই লৈছোঁ তো ধুনীয়াকৈ এতিয়া কৰি লওঁ মানে আলুখিনি পিটিকি লওঁ গৰমতে তো বেয়া গৰম হৈছে ধুনীয়াকৈ আলুখিনি পিটিকা হৈ গ'ল তো নৰসিংহখিনি ধুনীয়াকৈ আৰু নৰসিংহ আৰু এই জলকীয়াখিনি ধুনীয়াকৈ দি লৈছোঁ তো নিশ্চয় দেখিছে তাত দি আছে অলপ নিমখ দিম জিৰা চিকেন মছলা তো ধুনীয়াকৈ এইখিনি পিটিকি ল'ব লাগিব এটা মানে যোনটো মানে স্মাৰ্ট আহিছে একেবাৰে খাং লগাই আহিছে মানে এতিয়াই মানে গমছে না কৰি এতিয়া ক'লে যাওক আৰু স্লাইডকৈ মানে জিৰা অলপ দিছোঁ আৰু চিকেন মছলা দিছোঁ দে যি আৰু সকলোৱে ধুনীয়াকৈ 1 নম্বৰ প্ৰচেছ হৈ গ'ল এবাৰ 2 নম্বৰ মানে ৰুটিখন ধুনীয়াকৈ বেলি ল'ব লাগিল কেনেকৈ কি কৰোঁ ধুনীয়াকৈ ধুখে আছোঁ ব'লা দেখি ৰুটিটো আছে ধুনীয়াকৈ সেইখিনি চাব পাৰে খাম এটা আহিছে মানে সেইখিনি ধুনীয়াকৈ বেলি লওঁ মেইন বস্তুটো অলপ যিখিনি আছে সেইটো কমপ্লিট হৈ গৈছে কি কালাৰ এটা আহিছে সেইখিনি ধুনীয়াকৈ সেইটো বেলি ল'ম তো ক'লে ধুনীয়াকৈ তাৰপিছতে মই বেলি ল'ম তো মানে তাৰপিছতে বেলি ল'লোঁ আৰু মানে বেলনাত নেবেলিলোঁ তো বেলি ল'ম ধুনীয়াকৈ তো ক'লে ধুনীয়াকৈ মই বেলি ল'লোঁ দুখানকৈ মই ভাবিছিলোঁ এখন কৰিম বুলি মানে দুখন কৰিলে মানে বহু মোটা হৈ যায় তো এদিকে ধুনীয়াকৈ আছে তো অলপ মালটো এনেকৈ দিম দুৱাখনতে ধুনীয়াকৈ দি লৈছোঁ আলুখিনি তাৰমানে চাইডে চাইডে মানে এনেকৈ দি ল'ম মানে গোটাইখিনি এনেকৈ তো আপোনালোকে এনেকৈ দি ল'ব বঢ়িয়াকৈ ধুনীয়াকৈ খুলি যাওঁ অকল তো ক'লে ধুনীয়াকৈ হৈ গ'লে ধুনীয়াকৈ এনেকৈ ৰাউণ্ড কৰিলে হয় তো ক'লে ধুনীয়াকৈ ৰোলকেইটা ধুনীয়াকৈ হৈ গৈছে তো এতিয়া বঢ়িয়া ধুনীয়াকৈ এনেকৈ কাটিম তো আপোনালোকে এনেকৈ কাটি ল'ব আৰু কাটাংটো অলপ সাৱধানে কাটিব মানে ফল ভিজা নাযায় ৰোলকেইটা হৈছে মানে আনি তাত জিৰাৰে কৈ দিছোঁ তাৰ কেৰাহী তাৰপিছত দি বৰাবত গৰম হৈ লওক সেইখিনি ধুনীয়াকৈ ভাজি ল'ব লাগিব ফ্ৰাই কৰি ল'ব লাগিব ৰিফাইন ধুনীয়াকৈ গৰম হৈ গৈছে ভাজিখিনি এটা এটাকৈ ধুনীয়াকৈ দি ল'ম তারপরে মানে সাইজটা অলপ সেই সাইজ হয়ে গেল অলপ উল্টা কথাটো হ'ল কলিজাকৰ মানে ৰোল কেইটা বানাওঁতে মানে যেতিয়া মানে আলু দিয়ে মানে আলু এটা মানে আলুখিনি মানে বেছি গাল সেইটো যিকিনা হল দেখোন ফাইনেল লুকটো দেখি আছোঁ তো চাব পাৰে নিশ্চয় কি চালিয়া লাগছে এতিয়া চাটনি আৰু একদম মাৰ চাব পাৰে নিশ্চয় ধুনীয়াকৈ তো কেনে লাগছে বঢ়িয়া হা বঢ়িয়া আৰু এটা লাই যা আপিত গেলি যাব যা 10ৰ ভিতৰত কিমান নম্বৰ দিবি 10 ৰতাৰো আছে না কেইটামান হেল্ল' সুধিলে 10ৰ ভিতৰত কিমান যাব পাৰি 10 বুলি ক'লে আমাৰ বাবু তো এতিয়া মই খাই চাওঁ ধুনীয়াকৈ গেল ৰুটি দেখিছে পকৰা এটা দেশী ৰোল তো এটা পুৰা
তো খাই লওঁ খাই পেলাই লগ পাইছোঁ ওলাই যিখিনি ধুনীয়া চাহ তাহ খাই পেলাই এতিয়া ওলাই আহিলোঁ ঘৰৰ পৰা দোকানত যাবা তো ব্লগটো আজি এইখিনি আছিল অতিটো ৰেচিপিটো অতি কোনোবাই অতি কৰিব খোজে ঘৰত কৰিব পাৰে আৰু মানে মই দিয়াংতে মানে আলুখিনি মানে বহুখিনি মানে বেছি হৈ গ'ল এতিয়া মানে ডাঙৰ হৈ গ'ল মানে হ'ব লাগিছে অলপ সৰু সৰু চাইজকেইটা অলপ মানে ডাঙৰ হৈ গ'ল তো যিখিনি ঘৰতে এনেকৈ পানী পেলাই খাব পাৰি দিছি পূৰা ঘৰতে এইখিনি জগাই থাকে ঘৰত থাকেই চবৰে তো এইখিনি আছিল ৰেচিপিটো ক'ব লগা দেখাব লগা তো অলপমান কিবা ভাল লাগিছিল লাইক শ্বেয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি পৰিয়ালৰ লগত এটা জগ হ'ব পাৰিব তো এটা নেক্সট এটা সুন্দৰ ব্লগত লগ পাম আজিকালি বাই বাই জয় হম জয় জুবিন দা আৰু বহুত ধুনীয়া ধুনীয়া চেলেঞ্জ ভিডিঅ' আহিছে ছাবস্ক্ৰাইব কৰা নাই তেতিয়া ছাবস্ক্ৰাইব কৰি থৈ দিবি দে বাই